সোণাপুৰৰ কচুতলিত বৃহস্পতিবাৰে ভয়ংকৰ ঘটনা। উচ্ছেদিতই লাঠি জোং লৈ আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক। ভাঙিলে আৰক্ষীৰ বাহন। আৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হ'ল দুজনকৈ প্ৰতিবাদকাৰী। এই দৃশ্য সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলিৰ। এদল সন্দেহজনক লোকে লাঠি জোং লৈ এনেদৰে আক্ৰমণ কৰিবলৈ খেদি আহিছে আৰক্ষী প্ৰশাসনৰ লোকক। উল্লেখ্য যে বিগত কিছুদিন ধৰি সোণাপুৰৰ কচুতলিত কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ নিৰ্দেশত একাংশ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান। এই উচ্ছেদৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা দুপৰীয়াৰ ভাগত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ। একাংশ উচ্ছেদিতই লাঠি জোং আদি লৈ পৰিকল্পিতভাৱে আক্ৰমণ কৰে আৰক্ষী আৰু প্ৰশাসনৰ লোকক। আজি আমাৰ যোৱা 3 দিনমানৰ পৰা ইয়াতে চলি আছিলে উচ্ছেদ, শান্তিপূৰ্ণভাৱে চলি আছিলে। আজি হঠাৎ এদল লোকে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আহি তেওঁলোকে ইয়াতে থকা আমাৰ আৰক্ষী দলটোৰ ওপৰত আক্ৰমণ কৰে আৰু বিভিন্ন চকা অস্ত্ৰ শিলদুলি এনেকুৱা ধৰণৰ কৰি। গতিকে আমাৰ বহুকেইজন আৰক্ষীৰ লোকো ইয়াতে আঘাতপ্ৰাপ্ত হৈছে আৰু যিসকল লোকে আক্ৰমণ কৰে তেওঁলোকৰ মাজৰো কিছুমান আঘাতপ্ৰাপ্ত হৈছে। তো তেওঁ সকলোকে চিকিৎসাৰ বাবে আমি পঠিয়াই দিয়া হৈছে ইয়াৰ পৰা। আৰু বাকী বৰ্তমান পৰিস্থিতি আমাৰ কণ্ট্ৰলত আছে। যিসকল মানুহে ইয়াতে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি আছিলে সেই মানুহখিনিক উচ্ছেদ কৰা হৈছে আৰু এই উচ্ছেদ অভিযানটো ভৱিষ্যতে চলি থাকিব। সেইটো এতিয়ালৈকে আমি গম পোৱা নাই, আমিতো ইয়াতে আছোঁ। আমি ইয়াৰ পৰা যিখিনি মানুহ ইনজিয়ৰ্ড হৈছিলে সেইখিনি পঠাই দিছোঁ। সিফালে আমাৰ মানে পুলিচৰ আমাৰ অফিচাৰ্ছ আছে হস্পিটেলত আৰু চব জেগাত। যদি কিবা হৈছে তাতে এইটো তেওঁলোকে তাতে গম। প্ৰশাসন সষ্টম হৈ আছে। আমাৰ যথেষ্ট পৰিমাণে আমাৰ আৰক্ষী বাহিনীৰ লোকো ইয়াতে উপস্থিত আছে। গতিকে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ আমাৰ নিয়ন্ত্ৰণত আছে। কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে সোণাপুৰ ৰাজচক্ৰ বিষয়াগৰাকীও আহত হয় এই আক্ৰমণত। সমান্তৰালভাৱে 10গৰাকীকৈ আৰক্ষীৰ লোকো আহত হয় এই আক্ৰমণত। ইয়াৰ ভিতৰত কেইবাগৰাকীও মহিলা আৰক্ষীও আছে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত নিহত হয় দুগৰাকী লোক। প্ৰথম 3 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাৰ বাবে বিশাল বাহিনীলৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক। ইয়াৰে সুযোগ গ্ৰহণ কৰি এনেদৰে একাংশ উচ্ছেদিত সন্দেহজনক লোকে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনৰ লোকক। ঘটনাস্থলীত নিশা পৰ্যন্ত তীব্ৰ উত্তেজনাই বিৰাজ কৰাত নিশাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহি উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনেকুৱা হৈছিলে প্ৰথম যিখিনি মানে এফেকশ্যন হৈ গৈছিলে সেইখিনি ছাৰ্ভে কৰিব গৈছিলে আৰু যিখিনি মানুহ খালী হৈ আছিলে সেইখিনি মানে ইয়াৰ পৰা খালী কৰিবৰ কাৰণে ক'ব গৈছিলে। তেতিয়াই তাৰমানে কি কৰিলে মানে অশান্ত পৰিৱেশ সৃষ্টি কৰি সিহঁতে মানে দৌৰাই মানুহবিলাকক মানে লাঠি জোং লৈ আহিছে, শিলগুটি মাৰিছে। মানে বহুত কেইটা ছাইডৰ পৰা ঘেৰি ল'লে। ঘেৰি লোৱাৰ পিছত শিলগুটি মাৰিছে। লাষ্টত মানে পুলিচে উপায় নাপায় আৰু ব্লেংক ফায়াৰ কৰিব লগা হৈছে। মানে তাৰপিছত শিলগুটি মাৰিছে। তাৰপিছত দৌৰি পলাব লগা হৈছে। তাৰপিছত ফ'ৰ্চ আছিলে, ফ'ৰ্চে অলপ মানে বেকআপ দি পেলাই লৈ আনিলে আৰু। কিমান আপোনাৰ মেক্সিমাম 5-6 মান সেনেকুৱা হেৰি চলাইছে। বহুত চলাইছে মানে 2 চাইডেও মানে চলাব লগা হৈছে। বহুত চাইডৰ পৰা আহিছিলে। প্ৰশাসনৰ লোক ওলাই আহিব আৰু বেকআপ ফ'ৰ্চ লাগিলে মানে বেকআপ ফ'ৰ্চো মানে পিছলৈকে গৈ পাইছে। তাৰপিছত তথাপিতো মানে আৰু পুলিচৰো বাছ মানে 2খনমান ভাঙিছে চাগে। ঘটনাটো তাৰমানে আমি ইলেকশ্যন কৰি থাকোঁতে ইফালে আমি ভালকৈ কৈ আছোঁ কথাটো যে আপোনালোকে মানে চৰকাৰী মাটিত যিখিনি আছে সেইখিনি যাতে আপোনালোকে বস্তু বাহিনীখিনি সিহঁতে ৰাখিছে, প্লাছ তাতে এটা সৰু টেম্পুত আনি সিহঁতে মানুহখিনি উঠি যোৱা নাই। সেইকাৰণে আমি কৈছিলোঁ মানুহখিনি উঠাই যোৱা আৰু সিহঁতে তম্বু-চম্বুবিলাক আমি ভাঙি দিছোঁ আৰু ঘৰৰ বস্তুবিলাক অলপমান ছাইড কৰি দিছোঁ। ছাইড কৰি দিওঁতে সিহঁতে এজনকৈ মানুহ তাৰমানে পূৰা একদম
ভৰ্তি হৈ গ'ল হৈ ইহঁতে তাৰমানে একদম হামলা কৰি দিছে আমাক অহাৰ সময়ত তাৰমানে পিছত ইহঁতে লাঠি টাঙান লৈ গোটেইবিলাক একেবাৰে খেদি খেদি আহি আছে পুলিচ বাহিনী আমাৰ হেৰি আছে ইহঁতে অকণমান প্ৰটেকশ্যন দিলে ফায়াৰিং আমাৰ কৰা গ'ল ব্লেংক ফায়াৰ কৰা গৈছে তাৰপাছত আমি ঠিক ফিল্ড পোৱাৰ লগে লগে সিফালে ওপৰেদি ৰাস্তাইদি আকৌ সমানে পুলিচৰ গাড়ী কেইখন ভাঙিলে পুলিচৰ গাড়ী দুখন গাড়ী পুৰা হেৰি কৰিছে গ্লাছবিলাক ভাঙিছে কাৰোবাৰ ফায়াৰিং গুলি লাগিছে নেকি সেইবিলাক হোৱা নাই মোটামুটি আধা ঘণ্টা সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ক্ষেত্ৰত কোনো দোষীকে সাৰি যাবলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰে। সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিল। সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে। আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিলে। আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটো বিৰোধিতা কৰা আৰম্ভ কৰিলে। কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিলে আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে। যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে, পুলিচৰ ওপৰত আক্ৰমণ চলালে। আমাৰ চাৰ্কুল অফিচাৰ, আমাৰ তাৰে থানাৰ OC আৰু DCP গোটেইসকল ঘায়েল হ'ল। পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল। 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে। উচ্ছেদ অভিযান চলি আছে। চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ। যিসকলে মেদি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱাৰ নটিচ দিয়া হ'ব। গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে। আৰু এইটো গুৱাহাটীৰ গাতে লাগি থাকে, মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল। তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ। কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে। এভিকশ্যন চলি থাকিব কাৰণ এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়, আমি খালী কৰিবই লাগিব। কিন্তু তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 2টা ভাগ থাকে। চৰকাৰী মাটিত আমি নটিচ নিদিয়াকৈ উচ্ছেদ কৰিব পাৰোঁ, কিন্তু মেদি পট্টাৰ মাটিত আমি নটিচ দিব লাগে। এতিয়া মেদি পট্টাৰ মাটিত আমি নটিচ দি এভিকশ্যন কৰিম। It was not organized till yesterday, but today they came with lot of organized effort with lathi, with stick, with bow, with stone, and they started attacking the police people. And all that has happened after the Congress press conference.